নমস্কাৰ এই কাপোৰযোৰ কেনেকৈ বনালো আহকচোন চাও আৰু এই ডিজাইনটো হয় চন্দ্ৰমা ডেকাৰ থ্যাংক ইউ সো মাচ চন্দ্ৰমা ডেকা আপুনি এই ডিজাইনটো শেয়াৰ কৰাৰ বাবে আৰু এই ভিডিওটো মোস্ট ৰিকুৱেষ্টেড হয় আলিয়ানা গগৈ হাজৰিকা ফেসবুক বান্ধৱী হয় তেখেতে এই পোষ্টত মানে এই ডিজাইনটোৰ যিমান কেইটা পোষ্ট কৰিছিল প্ৰত্যেক পোষ্টতে কমেন্ট কৰিছে যে কাপোৰযোৰ কেনেকৈ বনাও বা পাতখিনি কেনেকৈ বনাও তাৰে ভিডিও এটি প্ৰস্তুত কৰি দিবলৈ আৰু স্পেশালি আপোনাৰ বাবে প্ৰথমতেই মই কাপোৰখনৰ তলত ডিজাইনটো পাৰি লৈ আঁকি লৈছো আৰু ইয়াতে কাৰ্বন ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই কাৰণ কাপোৰযোৰ যে লাইট কালাৰ আপোনালোকৰ যদি মানে ডাৰ্ক কালাৰ কাপোৰত কৰিব বিচাৰে তেতিয়া হলে হোৱাইট কাৰ্বন ইউজ কৰিব ময়ো হোৱাইট কাৰ্বনকে ইউজ কৰো ব্লু কালাৰ কাৰ্বনটো ইউজ কৰিলে কি হয় আৰু ব্ল্যাক কালাৰ বা ব্লু কালাৰ মানে কাৰ্বনটো ইউজ তো নহয়ে আৰু হেইটো ইউজ কৰিলে কি হয় গোটেই ব্লু কালাৰ বিলাক মানে নীলা বিলাকেৰে কাপোৰখন লেতেৰা হৈ যায় সেইবাবে আপোনালোকে হোৱাইট কাৰ্বন ইউজ কৰিব তেতিয়া একো নহয় ধুনিয়াকৈ ফুটি উঠে আৰু কৰিব পাৰিব তাৰ পিছত এইটো 3D আউটলাইনাৰ হোৱাইট আউটলাইনাৰ হয় হেইটোৰে ধুনিয়াকৈ কৰি গৈছো আৰু এইখিনি শুকুৱাৰ পিছত মই গ্লিটাৰ ইউজ কৰিম সিলভাৰ গ্লিটাৰ শুকুৱাৰ পিছত কৰিলে ভাল হয় মই তেনেকৈয়ে কৰো আৰু আপোনালোকও তেনেকৈ কৰি যাব এইখিনি শুকাই লব ফেনৰ তলত দিলে তৎক্ষণাত শুকাই যায় আৰু যেহেতু মই একেৰাহে কামবোৰ কৰি নাথাকো অকনমান কৰিছো আৰু ঘৰৰ কাম থাকে মানুহ স্কুলত থব যাব লাগে আনিব যাব লাগে টিউচনত থব যাব লাগে তাৰ টিউচনৰ পৰা লব যাব লাগে আৰু ঘৰৰ কাম কাজবোৰটো আছে আপোনালোকৰো নিশ্চয় মানে সকলোৰে তেনেকৈ গৃহিণী বিলাকৰ আমাৰ মানে আৰু কোনো কাম এটা শান্তিমতে কৰিব নোৱাৰো নহয় নে আমাৰ এই মানে এআই জীৱন আৰু মানে হাউস ৱাইফখিনিৰ মানে আৰু ইমান কাম কৰো তথাপিও মানে নামেই নাই আমিনো কি কৰো তেনেকুৱাই হয়নে নহয় আপোনালোকৰো আৰু এনেকৈ মানে শুকাই গলে যে দেখিছেনে এতিয়াই মই এইখিনি গধুলিহে কৰিলো দিনটো আৰু সময়ে নাপালো ধুনিয়াকৈ শুকায়ও গল তাৰ পিছত ইয়াতে মই সিলভাৰ গ্লিটাৰ ইউজ কৰিছো আৰু এইখিনি শুকাৰ পিছত ইমান ধুনিয়াকৈ জিলিকে নহয় আৰু তেনেকৈ কৰিবচোন আপোনালোকেও সিলভাৰ গ্লিটাৰ ইউজ কৰিব তাৰ পিছত এইখিনিও শুকাই লম শুকাই লোৱাৰ পিছত এইটো গ্লুটোৰ সহায়ত এইটো গ্লুটো আপোনালোকে চিনিয়ে পায় আৰু কাপোৰ মানে কৰিবলৈ এইটো বা আমি 7000 টো ব্যৱহাৰ কৰো এই দুটা গ্লুই ব্যৱহাৰ কৰা হয় সাধাৰণতে তাৰ পিছত ষ্টনখিনি লগাই দিলো আৰু ষ্টনখিনিও মই দোকানৰ পৰাই কিনি আনিছো দেই এইখিনি অৱশ্যে অনলাইন আনা নহয় আৰু এতিয়া ফাইনেল লুকটো ইমান ধুনিয়া হৈছে দেখিছেনে ক্যামেৰাত কিন্তু ইমান মানে ভাল দেখা হোৱা নাই কিন্তু অৰিজিনেলত কাপোৰযোৰ সঁচাকৈয়ে কৈছো মানে বহুত বেছি মৰম লগা হৈছে আৰু এই কাপোৰযোৰ অৰ্ডাৰৰ নহয় দেই মই এনে বনাইছো হে আপোনালোকে যদি কোনোবাই লব বিচাৰে তেতিয়া হলে অৰ্ডাৰ কৰিব বিচাৰে পাই যাব আৰু ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ বাই বাই